সুন্দৰ তেওঁলোকৰ যি সংস্কৃতি তেওঁলোকৰ যি পৰম্পৰা সেই পৰম্পৰাক আজি প্ৰত্যক্ষ কৰিলে তেখেত আজি সেইকাৰণে তেখেতৰ মনটো আজি খুব প্ৰফুল্লিত আনন্দিত। সন্মুখত যিহেতু নিৰ্বাচন আছে, নিৰ্বাচন কেন্দ্ৰিক কিছু কথা বাৰ্তা হৈছে নেকি? চাওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আলোচনা কৰে তেখেতে কিছুমান সময় বা কিছুমান বিষয় আমাৰ আগত ব্যক্ত কৰেই, গতিকে সকলো কথা আপোনালোকৰ আগত কোৱাটো সম্ভৱ নহয়গৈ, কিন্তু খুব সুন্দৰ আৰু একেবাৰে আত্মিক পৰিৱেশত প্ৰায় 15-20 মিনিট সময় আমি তেখেতৰ লগত বাৰ্তালাপ কৰিছোঁ আৰু তেখেতক আমি বিশ্ব মহাবীৰ চিলাৰায়ৰ এখন সুন্দৰ চিত্ৰ আমি তেখেতক প্ৰদান কৰিছোঁ, উপহাৰ দিছোঁ আৰু লগতে তেখেতৰ সন্দৰ্ভত শুক্লধ্বজ মহাৰাজৰ সন্দৰ্ভত এখন আমি ইংৰাজী তেখেতক সৰু পুস্তিকা এখনো দিছোঁ, লগতে অসমীয়া শিপিনীৰ হাতৰ পৰশেৰে নিৰ্মিত এখন মুগাৰ গামোচাও তেখেতক উপহাৰ দিছোঁ, লগতে অসম সন্দৰ্ভত এখন প্ৰকাশ হৈছিল কিতাপ, এই কিতাপখনৰ নেতৃত্ব লৈছিল হিতেশ ডেকা ডাঙৰীয়াই, সেই কিতাপখনো আজি আমি তেখেতক হাতত অৰ্পণ কৰিছোঁ। গতিকে তেখেতৰ যিখিনি আমি লগত বাৰ্তা হ'ল, আলোচনা হ'ল, সেইখিনি অত্যন্ত ইতিবাচক আৰু উৎসাহবৰ্ধক আছিল। ভাৰতীয় জনতা পাৰ্টীয়ে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত তেখেতক সন্মুখত ৰাখি আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনত ভাৰতীয় জনতা পাৰ্টী অনাগত দিনত তৃণমূল পৰ্যায়ত আৰু অধিক শক্তিশালী কৰাৰ আমি আজি সংকল্প লৈছোঁ। সুন্দৰ তেওঁলোকৰ যি সংস্কৃতি তেওঁলোকৰ যি পৰম্পৰা সেই পৰম্পৰাক আজি প্ৰত্যক্ষ কৰিলে তেখেত আজি সেইকাৰণে তেখেতৰ মনটো আজি খুব প্ৰফুল্লিত আনন্দিত। সন্মুখত যিহেতু নিৰ্বাচন আছে, নিৰ্বাচন কেন্দ্ৰিক কিছু কথা বাৰ্তা হৈছে নেকি? চাওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আলোচনা কৰে তেখেতে কিছুমান সময় বা কিছুমান বিষয় আমাৰ আগত ব্যক্ত কৰেই, গতিকে সকলো কথা আপোনালোকৰ আগত কোৱাটো সম্ভৱ নহয়গৈ, কিন্তু খুব সুন্দৰ আৰু একেবাৰে আত্মিক পৰিৱেশত প্ৰায় 15-20 মিনিট সময় আমি তেখেতৰ লগত বাৰ্তালাপ কৰিছোঁ আৰু তেখেতক আমি বিশ্ব মহাবীৰ চিলাৰায়ৰ এখন সুন্দৰ চিত্ৰ আমি তেখেতক প্ৰদান কৰিছোঁ, উপহাৰ দিছোঁ আৰু লগতে তেখেতৰ সন্দৰ্ভত শুক্লধ্বজ মহাৰাজৰ সন্দৰ্ভত এখন আমি ইংৰাজী তেখেতক সৰু পুস্তিকা এখনো দিছোঁ, লগতে অসমীয়া শিপিনীৰ হাতৰ পৰশেৰে নিৰ্মিত এখন মুগাৰ গামোচাও তেখেতক উপহাৰ দিছোঁ, লগতে অসম সন্দৰ্ভত এখন প্ৰকাশ হৈছিল কিতাপ, এই কিতাপখনৰ নেতৃত্ব লৈছিল হিতেশ ডেকা ডাঙৰীয়াই, সেই কিতাপখনো আজি আমি তেখেতক হাতত অৰ্পণ কৰিছোঁ। গতিকে তেখেতৰ যিখিনি আমি লগত বাৰ্তা হ'ল, আলোচনা হ'ল, সেইখিনি অত্যন্ত ইতিবাচক আৰু উৎসাহবৰ্ধক আছিল। ভাৰতীয় জনতা পাৰ্টীয়ে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত তেখেতক সন্মুখত ৰাখি আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনত ভাৰতীয় জনতা পাৰ্টী অনাগত দিনত তৃণমূল পৰ্যায়ত আৰু অধিক শক্তিশালী কৰাৰ আমি আজি সংকল্প লৈছোঁ।